নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো ৰাজ্য চৰকাৰ মন্ত্ৰী ইতিমধ্যে নিৰ্দেশ দিছে যে ৰোগীক চৰকাৰী হস্পিটাললৈ যেতিয়া নিব ৰোগীক সম্পূৰ্ণৰূপে বিনামূলীয়া ঔষধ প্ৰেছক্ৰাইব কৰিব লাগিব বিনামূলীয়া ঔষধে যোগান ধৰিব লাগিব কিন্তু মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো চৰকাৰী হস্পিটালত পোৱা নাই নেকি বিনামূলীয়া ঔষধ গতিকে আপুনি ভয় নকৰিব লগে লগে আপুনি ফোন কৰক অভিযোগ দিয়াৰ বাবে মুকলি কৰা হৈছে নম্বৰ আপুনি WhatsApp যোগে অভিযোগ দিব পাৰিব ফোন কৰিও আপুনি অভিযোগ দিব পাৰিব মুঠতে চৰকাৰী হস্পিটালত বিনামূলীয়া ঔষধে যোগান ধৰিব লাগিব ৰোগীক বিনামূলীয়া ঔষধ নিদিলে লগে লগে শাস্তিৰ সন্মুখীন হ'ব লাগিব চিকিৎসালয় কৰ্তৃপক্ষ লৈছে এমৰ্টন কমিষ্টাৰে এই খবৰ WhatsApp নম্বৰ মুকলি কৰি দিছে নোট কৰি লৈ লওক আপুনি আপোনাৰ চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি চিকিৎসালয়লৈ যেতিয়া আপুনি ৰোগী লৈ গৈছে তেনেহলে মনত ৰাখক চৰকাৰী হস্পিটালত সকলো ঔষধ বিনামূলীয়াকৈ দিব লাগিব চৰকাৰী হস্পিটালত ঔষধ নাপালে আপুনি দিব পাৰিব অভিযোগ ঔষধ যদি পোৱা নাই ঔষধ যদি যোগান ধৰা নাই তেতিয়াহলে আপুনি অভিযোগ দিয়ক চৰকাৰী হস্পিটালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়াই দিয়ক আপুনি অভিযোগ দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয় কেৱল মাত্ৰ বিনামূলীয়াকৈ হে ঔষধ যোগান ধৰিব লাগিব চিকিৎসকে ফাৰ্মাসীৰ পৰা দৰৱ আনিবলৈ ক'লে পৰিব বিপদত যদি চিকিৎসকে ফাৰ্মাসীৰ পৰা দৰৱ কিনি আনিবলৈ কৈছে তেনেহলে কিন্তু বিপদত পৰিব চিকিৎসক চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে ইতিমধ্যে ফোন নম্বৰ WhatsApp নম্বৰ মুকলি কৰা হৈছে 9864541430 এই নম্বৰটোত আপুনি অভিযোগ দিব পাৰিব লিখিত ৰূপত চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ গতিকে এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব কোনো কাৰণত চিকিৎসকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে স্বাস্থ্য মন্ত্ৰীৰ তৰফৰ পৰা এই বৃহৎ ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ মন্তব্য আছে আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে স্বাস্থ্য মন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে যে কোনো কাৰণতে যেতিয়া ৰোগী চিকিৎসকৰ ওচৰলৈ যায় চৰকাৰী হস্পিটালত তেনেহলে চৰকাৰী হস্পিটাললৈ যোৱা প্ৰতিগৰাকী ৰোগীকে দিব লাগিব বিনামূলীয়া ঔষধ যদি চিকিৎসকে চিকিৎসালয়ত নথকা ঔষধ প্ৰেছক্ৰাইব কৰে বা চিকিৎসালয়ত নথকাৰ বাবে ঔষধ ফাৰ্মাসীৰ পৰা ক্ৰয় কৰি আনিবলৈ পৰামৰ্শ দিয়ে তেনেহলে কিন্তু বিপদত পৰিব লাগিব সেইগৰাকী চিকিৎসক কাৰণ দৰিদ্ৰ লোকসকলে চৰকাৰী চিকিৎসালয়খনে তেওঁলোকৰ একমাত্ৰ ভৰসা হয় গতিকে হয়তো তেওঁলোকৰ হাতত বা পকেটত ধন নাথাকিব পাৰে ঔষধ কিনিবলৈ গতিকে এনে অৱস্থাত চৰকাৰী হস্পিটালত সকলো সুবিধা দিব লাগিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চৰকাৰী হস্পিটালত সকলো সুবিধা দিছে গতিকে সকলো সুবিধা দিব লাগিব পাব লাগিব ৰোগীসকলে মন্ত্ৰীয়ে নিৰ্দেশ দিছে চৰকাৰে নিৰ্দেশ দিছে তাৰ পিছতো যদি আপুনি চৰকাৰী হস্পিটালত ঔষধ পোৱা নাই বিনামূলীয়াকৈ তেনেহলে আপুনি অভিযোগ দিব পাৰিব অভিযোগৰ বাবে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে 9864541430 এই নম্বৰটোত আপুনি কল কৰিব পাৰে WhatsApp যোগে আপুনি লিখিত অভিযোগ দিব পাৰিব কিন্তু মনত ৰাখক যে চৰকাৰী হস্পিটালত যিসকল চিকিৎসক কৰ্মৰত আছে বিভিন্ন অসুখৰ বাবে বিভিন্ন ৰোগৰ বাবে তেওঁলোকে যিসমূহ ঔষধ ৰোগীক প্ৰেছক্ৰাইব কৰিব লাগে সেই ঔষধৰ তালিকা চৰকাৰক দিয়ে আৰু সেই তালিকা মতে চৰকাৰে চিকিৎসালয়সমূহত ঔষধৰ যোগান দিয়ে যি ধৰণৰ ঔষধে হস্পিটালত কৰ্মৰত চিকিৎসকজনে দিয়ে তালিকা সেইমতে যেটো চৰকাৰৰ তৰফৰ পৰা যোগান ধৰে গতিকে কোনো কাৰণত তেওঁলোকে ফাৰ্মাসীৰ সৈতে কমিছনৰ অংকত ৰোগীক ফাৰ্মাসীলৈ প্ৰেৰণ কৰিব নোৱাৰিব কেৱল মাত্ৰ চিকিৎসালয়ত থকা ঔষধে প্ৰেছক্ৰাইব কৰিব লাগিব বহু সময় যেটো ৰোগী চিকিৎসালয়ত এক প্ৰকাৰ খাবাথুৰি খাব লগা হয় আকস্মিকভাৱে যদি কেতিয়াবা দুৰ্ঘটনাত পতিত হৈছে আকস্মিকভাৱে যদি বিভিন্ন সমস্যাৰ ৰোগত তেওঁলোক আক্ৰান্ত হ'ব লগা হৈছে চিকিৎসালয়লৈ যায় এটকাও ধন নোহোৱাকৈ যোৱা ৰোগী বিপদত পৰিব লগা হয় কাৰণ ঔষধ কিনিবলৈ তেওঁলোকৰ হাতত পকেটত ধন নাথাকে গতিকে চিকিৎসালয়ৰ পৰা যদি ঔষধ নিদিয়ে সেই ৰোগীসকল বিপদত পৰে এতিয়াৰ পৰা কিন্তু তেনেহলে নহব বহু ৰোগী আসলতে টকাৰ অভাৱত বা ফাৰ্মাসীৰ পৰা ঔষধ ক্ৰয় কৰিব নোৱাৰাৰ বাবে মৃত্যুক আকোৱালি লোৱা ঘটনাও সংঘটিত হৈছে অৰ্থাৎ উপযুক্ত সময়ত উপযুক্ত ঔষধ নোপোৱাৰ বাবে ৰোগীৰ জীৱনলৈ এক প্ৰকাৰ বিপদ নামি আহিছে গতিকে এতিয়াৰ পৰা নহব মন্ত্ৰীয়ে নিৰ্দেশ দিছে মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো যদি চৰকাৰী হস্পিটালত ঔষধ পোৱা নাই বিনামূলীয়াকৈ তেনেহলে লগে লগে আপুনি ফোন কৰক অভিযোগ দিয়ক WhatsAppত মেছেজ কৰি আপুনি দিব পাৰিব অভিযোগ ফোন নম্বৰটো এই মুহূৰ্তত আমি পুনৰ কৈছো 9864541430 লিখি লওক এই মুহূৰ্তত আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্ত্ৰীক আগবঢ়াবলৈ চেষ্টা কৰিছো জিমানবোৰ সেন্টাৰ আছে জিমানবোৰ হস্পিটাল আছে তাত আহা পেশেন্টে যদি মেডিসিন ডক্টৰে লিখি দিয়া মেডিসিনটো নাপায় তেখেতসকলে WhatsApp যোগেদি আমাক জনাব পাৰিব WhatsApp নম্বৰটো মই মুকলি কৰি দিছো 9
8 6 4 5 4 1 4 3 0 ডক্টৰ সকলক মই হাত জোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰ সকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্টটো এই ড্ৰাগ লিষ্ট মতে আমি মেডিসিনটো ক্ৰয় কৰি বিভিন্ন হাস্পতালৰ ইয়াত দিছো ডক্টৰ সকলক মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিসিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিসিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিসিনবোৰ আপোনালোকক দি দিম কিন্তু পেশেন্টে যেন মেডিসিন বাহিৰৰ পৰা কিনিব লগা নহয় এই সোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ সেন্টাৰ আছে যিমানবোৰ হস্পিটাল আছে তাত আহা পেশেন্টে যদি মেডিসিন ডক্টৰে লিখি দিয়া মেডিসিনটো নাপায় তেখেতসকলে WhatsApp যোগেদি আমাক জনাব পাৰিব WhatsApp নম্বৰটো মই মুকলি কৰি দিছো 9886454143 ডক্টৰ সকলক মই হাত জোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰ সকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্টটো এই ড্ৰাগ লিষ্ট মতে আমি মেডিসিনটো ক্ৰয় কৰি বিভিন্ন হাস্পতালৰ ইয়াত দিছো ডক্টৰ সকলক মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিসিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিসিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিসিনবোৰ আপোনালোকক দি দিম কিন্তু পেশেন্টে যেন মেডিসিন বাহিৰৰ পৰা কিনিব লগা নহয় এই সোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ সেন্টাৰ আছে যিমানবোৰ হস্পিটাল আছে তাত আহা পেশেন্টে যদি মেডিসিন ডক্টৰে লিখি দিয়া মেডিসিনটো নাপায় তেখেতসকলে WhatsApp যোগেদি আমাক জনাব পাৰিব WhatsApp নম্বৰটো মই মুকলি কৰি দিছো 9886454143 ডক্টৰ সকলক মই হাত জোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰ সকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিসিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্টটো এই ড্ৰাগ লিষ্ট মতে আমি মেডিসিনটো ক্ৰয় কৰি বিভিন্ন হাস্পতালৰ ইয়াত দিছো ডক্টৰ সকলক মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিসিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিসিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিসিনবোৰ আপোনালোকক দি দিম কিন্তু পেশেন্টে যেন মেডিসিন বাহিৰৰ পৰা কিনিব লগা নহয় এই সোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ সেন্টাৰ আছে যিমানবোৰ হস্পিটাল